আজি মই বনাব লৈছোঁ সাগুৰ খিচিৰি। ডাঙৰ বাটিৰ 1 বাটি সাগু আৰু সৰু বাটিৰ 1 বাটি দালি আধা ঘণ্টা তিয়াই থৈ দিছোঁ। এতিয়া কেৰাহীত তেল গৰম হোৱাত গৰম মছলা, শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ আৰু নহৰু কেইফুটা দি অলপ ভাজি লৈছোঁ। ইয়াত কিন্তু মই পিঁয়াজ দিয়া নাই। এতিয়া সাগু আৰু দালিখিনি ধুই ৰেডি কৰি লৈছোঁ। এতিয়া নিমখ আৰু হালধি জোখমতে দিছোঁ, দি আৰু অলপ সময় ভাজি লৈছোঁ। এতিয়া ধুই থোৱা সাগু আৰু দালি দি অলপ ভাজি লৈছোঁ। এতিয়া আৰু অলপ সময় ভাজি ল'ম। লৈ এতিয়া ডাঙৰ ৰঙা কাপেৰে 1 কাপ পানী দি ভালদৰে লৰাই দিছোঁ, যিহেতু গাই লাগি গৈছে। সেয়েহে ভালদৰে লৰাই দিছোঁ আৰু ঢাকন মাৰি দিলোঁ। অলপ সময়ৰ পিছত ঢাকন গুচাই চাই আৰু অলপ সময় চামুচেৰে লৰাই দিছোঁ। এতিয়া আমাৰ খিচিৰি প্ৰায় হৈছেই। দেখিছেনে কিমান ধুনীয়া হৈছে খিচিৰি। আৰু শেষত জালুকৰ গুড়া দি আকৌ পুনৰ ভালদৰে লৰাই দিছোঁ। এই খিচিৰি যিয়ে এবাৰ খাইছে বহুত ভাল পাইছে। আৰু খাবলৈ যে সঁচাকৈ ইমানে টেষ্টি হৈছে কি ক'ম। মই নিজে বনাই নিজে খাই বহুত ভাল পাইছোঁ। আজিলৈ ইমানেই।